নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে টিউটৰ শিক্ষক লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা লগতে তেওঁলোকৰ বৃত্তি আৰু কণ্টেক্সুৱেল শিক্ষকসকলৰ বিভিন্ন সমস্যাৰে জড়িত হৈ থকা আলোচনাসমূহ আমি এই বিষয়ে আলোচনা কৰিম। অসম চৰকাৰৰ লগত প্ৰাথমিক ৰাজ্যিক শিক্ষক সন্মিলনীয়ে 12 মাৰ্চ 2025 তাৰিখে যি আলোচনা হৈ যায় তাতে কেইটামান বিশেষ পইণ্ট আছিল। তাতে কি কি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব সেই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। লগতে শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে আমাৰ এই চেনেলৰ জৰিয়তে ভিডিঅ'সমূহ পাই থাকিব। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আগবাঢ়িছোঁ। আপোনাৰ আমন্ত্ৰণ ক্ৰমে অনুষ্ঠিত হ'ব লগা আনুষ্ঠানিক আলোচনাৰ ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সমস্যাসমূহ সমাধানৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত নিৰ্বাচিত আলোচনাৰ বিষয়সমূহ আপোনাৰ গেটতে প্ৰদান কৰিলোঁ। এনেকৈয়ে কেইটামান পইণ্ট আগবঢ়াইছে। পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণাৰ সন্দৰ্ভত প্ৰতি বিষয়ত কমেও 2খনকৈ মূল্যায়ন বহী আৰু অভ্যাসন বহীৰ যোগান নিশ্চিত কৰা। প্ৰাথমিক শিক্ষাৰ্থীৰ ঐক্য সাজত জোতা, মোজা, ছুৱেটাৰ আৰু ৰেইনকোট সংলগ্ন কৰা। সকলো প্ৰাথমিক বিদ্যালয়ত ডেস্ক বেঞ্চ যোগান দিয়া। চৌহদ বেৰ নিৰ্মাণ কৰা। নেক্সট আছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ ঠিকাভিত্তিক কালৰ জমা থকা আৰ্জিত ছুটি ভোগ কৰাৰ আদেশ প্ৰদান কৰা। জ্যেষ্ঠতা প্ৰদান আৰু MSCPSৰ সুবিধা প্ৰদান কৰা। SIU এপ্ৰুভেল খৰতকীয়া কৰা। এপ্ৰুভেল নোহোৱাৰ পৰ্যন্ত দৰমহা লাভ কৰাটো নিশ্চিত কৰা। ঠিকাভিত্তিক হৈ থকা শিক্ষকৰ সংশোধিত সাময়িক পদোন্নতি সুবিধা দিয়া আৰু ঠিকাভিত্তিক শিক্ষকসকলে পাবলৈ বাকী থকা ধন আদায় দিয়া। নেক্সট পইণ্ট আছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি একমডেট নিয়মীয়া শিক্ষক আৰু অন্যান্য নিয়মীয়া শিক্ষকসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বদলিৰ অনুমতি দিয়া আৰু বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তাৰিখ ঘোষণা কৰা। একত্ৰীকৰণৰ ফলত হাইস্কুলত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক ইচ্ছা অনুসৰি প্ৰাথমিক বিদ্যালয়লৈ ঘূৰি অহাৰ অনুমতি প্ৰদান কৰা আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দি প্ৰাথমিক বিদ্যালয়তেই দৰমহা গ্ৰহণ কৰাৰ পাছতো হাইস্কুলত কাম কৰাই ৰখা সকলো শিক্ষকে নিজ বিদ্যালয়ত কাম কৰিবলৈ দিয়া। লগতে সকলো টিউটৰকেই শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা। ৰাজ্যৰ আমিতো গম পাওঁ যিসকল দুৰ্ভগীয়া শিক্ষক আছে টিউটৰ শিক্ষক, এই শিক্ষকসকলক বলিৰ প্ৰথা সজোৱা হৈছে। এই শিক্ষকসকলক তেওঁলোকক অন্যান্য শিক্ষকসকলৰ দৰে সম মৰ্যাদা প্ৰদান কৰিব লাগে বুলি বহুদিনীয়া দাবী আৰু তেওঁলোকে বহুতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কিন্তু আজি পৰ্যন্ত তেওঁলোকক মৌখিকভাৱে প্ৰতিশ্ৰুতি দি ৰখা হৈছে। এইটো তেওঁলোকৰ প্ৰাপ্য। তেওঁলোকে ইয়াৰ পৰা বঞ্চিত কৰি ৰখাটো নিশ্চয় এক দুৰ্ভাগ্যজনক কথা। গতিকে সকলো টিউটৰকেই শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু বন্ধ কৰি থকা DLEDৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰি শিক্ষকসকলক হ্ৰস্বকালীন প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকৰ মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। লগতে শিক্ষকৰ আৰ্জিত ছুটি বছৰি 30 দিনলৈ বৃদ্ধি কৰা। পিতৃ মাতৃৰ বিয়োগ, স্বামী আৰু পৰিবাৰৰ বিয়োগ ইত্যাদি নিজৰ বিবাহৰ বাবে বিশেষ ছুটি অনুমোদন দিয়া। পাঠ্যক্ৰম প্ৰভাৱিত কামৰ হেঁচাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়া আৰু শিক্ষকবিহীন আৰু এজনীয়া বিদ্যালয়ৰ ৰোধ কৰি শ্ৰেণী প্ৰতি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা। লগতে দুটা শিক্ষাখণ্ডত বিভক্ত হৈ ৰাণী, কৰৰা, ভৱানীপুৰ, জলাহ, টিহু, বৰ্মা, বৰদলনিৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহ এটা শিক্ষাখণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেট লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰা। 2017 চনৰ পৰা পাবলৈ বাকী থকা MSCPSৰ বকেয়া ধন মোকলাই দিয়াৰ ব্যৱস্থা কৰা। চাকৰি সেৱাবিধিৰ খচৰাত হোৱা শিক্ষাৰ অধিকাৰ আইনৰ ব্যাখ্যাৰে সংশোধন কৰা আৰু খচৰা পূৰ্ণাংগ কৰাৰ বাবে বৈঠক অনুষ্ঠিত কৰা। পূৰ্বৰ দৰে যোগ্যতা সম্পন্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে সহ পৰিদৰ্শকৰ পদ সংৰক্ষণ কৰা।
নীতি প্ৰভাৱীভাৱে একত্ৰীকৰণ কৰা বিদ্যালয়সমূহ স্থিতি পুনৰীক্ষণ কৰা, নতুনকৈ কৰিব লগা একত্ৰীকৰণ প্ৰক্ৰিয়াৰ বাবে এখন আয়োগ গঠন কৰা। নেক্সট আছে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা আৰু প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নিশ্চিত কৰা। আৰু এটা আছে 2017 চনৰ যিটো ফাইল আছে, ফাইল পুনৰ মুকলি কৰি 8,700 গ্ৰেড পে, সেই গ্ৰেড পেটো পুনৰ বাহাল ৰাখিব লাগে বুলি এটা দীৰ্ঘদিনীয়া দাবী। আৰু পুৰণি সমস্যাৰ লগতে সময়ে সময়ে উদ্ভাৱন হোৱা সমস্যাসমূহ সমাধানৰ জৰিয়তে শৈক্ষিক বাতাবৰণ স্বাস্থ্যৱান কৰাৰ প্ৰয়োজনৰ প্ৰতি মাহত আনুষ্ঠানিক আলোচনা সম্পন্ন কৰা। গতিকে এইখিনি আছিল ৰাতুল গোস্বামী ছাৰৰ তেওঁলোকৰ মূল দাবীসমূহ। এই দাবীসমূহ নিশ্চয় অসম চৰকাৰে মানিব লাগিব। আৰু বিশেষকৈ কণ্ট্ৰেকচুৱেল শিক্ষক আৰু টিউটৰসকলৰ সমস্যাটো আছেই। আৰু তেওঁলোকৰ কণ্ট্ৰেকচুৱেলৰ শিক্ষকসকলৰ যিটো পৰ্টেল ৰেগুলাৰ কৰাৰ কাৰণে পুনৰাই তেওঁলোকৰ অনলাইন লিংকটো খুলি দিব লাগে। বহুতো শিক্ষকে ফাৰ্ষ্ট ফেজত ৰেগুলাৰ নহ'ল যদিও ছেকেণ্ড টাইম তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত নকৰি অতি কম সময়ৰ ভিতৰত যাতে অনলাইন পৰ্টেলটো খুলি দিয়ে, SRDৰ জৰিয়তে আকৌ নিযুক্তি দিয়ে, লগতে পে প্ৰটেকশ্যন থাকি যায়। এই বিষয়ে নিশ্চয় সকলোৱে অৱগত। আৰু তেওঁলোকৰ পে প্ৰটেকশ্যনটো দিলে নিশ্চয় সকলো ক্ষেত্ৰত তেওঁলোকে সফল হ'ব বুলি আমি মানি ল'ম। আৰু টিউটৰসকলক সম্পূৰ্ণ শিক্ষকৰ ৰূপান্তৰিত কৰা, অৰ্থাৎ তেওঁলোকৰ গ্ৰেড পে বঢ়াই দিয়া, স্কেলত তেওঁলোকক দৰমহাৰ গাঁথনি অন্তৰ্ভুক্ত কৰা, এই সমস্যাসমূহ সমাধান হ'লে নিশ্চয় শিক্ষকৰ সমস্যাটো অসমৰ পৰা সমাধান হ'ব। গতিকে এইখিনি আমি ভিডিঅ'টোৰ জৰিয়তে অৱগত কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু লগ পাম। ধন্যবাদ।